নমস্কাৰ, মই মনোজ ৰায় আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলোঁ। যিহেতু আগৰ ভিডিঅ'ত যিটো মোৰ ঘৰ গাহৰি ভিডিঅ' বনাইছিলোঁ, সেই গাহৰি এটা ক্ৰছ কৰা হৈছিলে বুলি কৈছিলোঁ। সেই ক্ৰছ কৰাই আজি পোৱালি দিছে। ভিডিঅ'টো অথনি বনাব নোৱাৰিলোঁ, কিন্তু গাহৰিজনীৰ লগত লাগি থাকোঁতে যিহেতু পোৱালি দিওঁতে তাক চাফ চুতৰ কৰিব লাগে, কাপোৰ লৈ এনেকুৱা কাপোৰ লৈ লৈছোঁ। কাপোৰ লৈ গোটেই পোৱালি দি গৈ থাকে, কাপোৰ ধুনীয়াকৈ মচি চফা কৰি দিব লাগে বিজলখিনি। এয়া দেখিছে, এতিয়া সিহঁতি ব্যস্ত, পূৰা খোৱাত ব্যস্ত হৈ আছে। এতিয়া পূৰা দি আছে দেখি। এইটো এটা 10টা পোৱালি দিছে, 10টাত 9টা মাইকী, এটাহে মতা। এইজনী গাহৰিজনী দেখিছে, এতিয়া ধুনীয়াকৈ শুই আছে। এতিয়া এইও ভাগৰিলে, গাখীৰ খুৱাই আছে। তাৰপৰা যিহেতু ইয়াত জপনা লগাই দিয়া হৈছে, এয়া গাহৰি পোৱালি ৰখা হ'ব। ইয়াত বগা এটা আছিলে, সেই বগাটো উলিয়াই দিছোঁ। উলিয়াই দি ইয়াত বান্ধি দিয়া হৈছে, চৰি আছে সি। ঠিক আছে, আকৌ ভিডিঅ' বনাই আছোঁ, চাই গৈ থাকিব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। গাহৰি ফাৰ্মাৰসকল, যিহেতু গাহৰি পালক।